এই মুহূৰ্তত জুবিন গাৰ্গ সম্পৰ্কীয় এটা ডাঙৰ আপডেট আমি লৈ আহিছোঁ। কি কাৰণত সেইদিনা হঠাৎ জুবিন গাৰ্গে মৃত্যুক সাৱটি ল'লে তাৰ প্ৰাৰম্ভিক কাৰণটো আমাৰ হাতত আহি পৰিছে, ৰাজহুৱা কৰা হৈছে। এই মুহূৰ্তত যি ডেথ চাৰ্টিফিকেট তাত কি বুলি লিখিছে আমি আপোনালোকক সেয়া দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে জুবিন গাৰ্গৰ নাম আছে ইয়াত। এয়া জুবিন গাৰ্গৰ চাৰ্টিফিকেট অফ ডেথ চাৰ্টিফিকেট। আৰু এই চাৰ্টিফিকেটখন যিজনে প্ৰডিউচ কৰিছে, যি বনাইছিলে, তেওঁৰ নাম হৈছে ডক্টৰ চান চিজুৱা, কনচালটেণ্ট ফৰেনচিক পেথলজিষ্ট হয়। আৰু তেখেত হৈছে ছিংগাপুৰ জেনেৰেল হস্পিটেল, তেওঁ কনচালটেণ্ট ফৰেনচিক পেথলজিষ্ট। আৰু যিটো কজ অফ ডেথ, ডিজিজ অৰ কণ্ডিশ্যন লিডিং টু ডেথ বুলি যিটো কোৱা হয়, তাত ড্ৰয়িং বুলি কোৱা হৈছে। অৰ্থাৎ পানীত ডুব যোৱাৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হৈছে। এয়া হৈছে প্ৰাৰম্ভিক মৃত্যুৰ কাৰণ। এইখন জুবিন গাৰ্গৰ ডেথ চাৰ্টিফিকেট। আৰু যিদিনা এই ডেথ চাৰ্টিফিকেট ইছ্যু কৰা হৈছে 20 তাৰিখে, হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ৰাজহুৱা কৰিছে। ছিংগাপুৰৰ ইণ্ডিয়ান এম্বেচিয়ে এইখন ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু সেয়া আমি চাৰ্টিফিকেট আপোনালোকক দেখুৱাইছোঁ। জুবিন গাৰ্গৰ কি কাৰণে মৃত্যু হৈছে, সেয়া হৈছে পানীত ডুব যোৱাৰ বাবেই জুবিন গাৰ্গে মৃত্যু সাৱটি ল'লে। এতিয়া কথা হ'ল, পানীত নমাৰ বাবে কি কাৰণে মৃত্যু হ'ল, তাত কিবা ৰহস্য আছে নেকি, সেইসমূহ পষ্টমৰ্টেম ৰিপৰ্টত চূড়ান্ত হ'ব। একচুৱেল কজ অফ ডেথটো পষ্টমৰ্টেম ৰিপৰ্টত পোৱা যাব যে শৰীৰৰ পৰা অত্যাধিক কষ্ট দিয়া হৈছিলে নেকি, আগদিনা কি হৈছিলে, আগদিনা পাৰ্টিত এনে কিবা হৈছিলে নেকি, বা সেইদিনা যাওঁতে জুবিন গাৰ্গৰ এই ৰহস্যঘন মৃত্যুৰ সৈতে আন কিবা কাৰণ আছে নি, তাৰ স্পষ্ট তথ্য আমি পষ্টমৰ্টেম ৰিপৰ্টত পাম। কিন্তু এই মুহূৰ্তত যিহেতু লক্ষ লক্ষ জনতাই অধিক আগ্ৰহে ৰৈ আছে যে জুবিন গাৰ্গে কিয় মৃত্যু সাৱটি ল'লে, আৰু তাৰ মূল কাৰণ হৈছে এই মুহূৰ্তত ড্ৰয়িং, পানীত ডুবাৰ বাবেই কজ অফ ডেথ। একচুৱেল কজ অফ ডেথ আমি পষ্টমৰ্টেম ৰিপৰ্টত পাম, কিন্তু ডেথ চাৰ্টিফিকেটত যিটো কথা এই মুহূৰ্তত ছিংগাপুৰ জেনেৰেল হস্পিটেলৰ যি ফৰেনচিক লেব আছে, ফৰেনচিক পেথলজিষ্ট যিজন আছে ডক্টৰ চান চিজিয়া, তেওঁ এইটো ৰিপৰ্ট দিছে। আৰু ইয়াত কৈছে যে পানীত ডুবাৰ বাবেই, এটা কথা আমি নিশ্চিত হৈছোঁ, জুবিন গাৰ্গে পানীত ডুবাৰ বাবেই যে মৃত্যু হৈছিলে, সেয়া প্ৰাৰম্ভিক কাৰণ, প্ৰকৃত কাৰণ পষ্টমৰ্টেম ৰিপৰ্টত পাম। আৰু যাৰ বিৰুদ্ধে অভিযোগ উঠিছে দুজন ব্যক্তি, সেই দুজন হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। তেওঁলোকৰ বিৰুদ্ধে অসমত 54খন এজাহাৰ ৰুজু কৰা হৈছে, 54 FIR পৰিছে অসমৰ বিভিন্ন প্ৰান্তত। সকলো একগোট কৰি এটা কেছ ৰেজিষ্টাৰ কৰিছে CIDয়ে, আৰু CIDৰ হাতত এইখন পষ্টমৰ্টেম ৰিপৰ্ট এই মুহূৰ্তত দিয়া হৈছে, যিয়ে তদন্তটো কৰি আছে। জুবিন গাৰ্গ কজ অফ ডেথ, পানীত ডুবাৰ বাবে মৃত্যু। আৰু এই ডেথ চাৰ্টিফিকেট প্ৰস্তুত কৰিছে ডক্টৰ চান চিজিয়া, কনচালটেণ্ট ফৰেনচিক পেথলজিষ্ট, ছিংগাপুৰ জেনেৰেল হস্পিটেল। আৰু এই মুহূৰ্তত আমি সেই তথ্য, ইয়াত জুবিন গাৰ্গৰ পাছপৰ্ট নাম্বাৰ ইত্যাদিও দিয়া হৈছে, আমি সেয়া দেখুৱাব খোজা নাই। আৰু কজ অফ ডেথ, ইয়াত যদি আপোনালোকে চাই লিখা আছে কজ অফ ডেথ, মানে ডিজিজ অৰ কণ্ডিশ্যন লিডিং টু ডেথ যিটো কোৱা হয়, তাত ABCD কেইবাটাও অপশ্যন থাকিব পাৰে। এটা অপশ্যনে দিছে, সেইটো হৈছে পানীত ডুবাৰ বাবেই। আৰু এইটো এটেষ্টেড চাৰ্টিফাইড কপি, আৰু এইটো ভাৰতলৈ প্ৰেৰণ কৰিছে ইণ্ডিয়ান হাই কমিশ্যনে, ছিংগাপুৰ থকা ইণ্ডিয়ান হাই কমিশ্যনে এইটো ইয়ালৈ প্ৰেৰণ কৰিছে। অৱশ্যে ডেট অফ বাৰ্থটো সঠিক নহয় বুলি কোৱা হৈছে, সেইটো সম্ভৱতঃ সেই মুহূৰ্তত তেওঁলোকে নিজেও এটা লৈ ল'ব পাৰে অনুমানিক ডেট, 1972 বুলি হয়তো কোৱা হৈছে। একজেক্ট ডেটটো হয়তো তাত নহ'ব পাৰে, কিন্তু ইয়েৰটো একেই আছে। গতিকে জুবিন গাৰ্গ পানীত ডুবাৰ বাবে মৃত্যু হৈছে। আমি এই ৰহস্য মৃত্যুৰ কাপোৰ আঁতৰাব লাগিব, তদন্ত চলি আছে, সোধা পোছা কৰা হ'ব। আৰু আমি পুনৰবাৰ কৈছোঁ, অসম লাইভ 24 NB নিউজৰ হাতত এইটো নিৰ্দিষ্ট আৰু উচ্চস্তৰীয় সূত্ৰই জনাইছে যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হ'ব, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি স্পষ্ট ইংগিত দিছে যে জুবিন গাৰ্গ অন্ত্যেষ্টিক্ৰিয়া হৈ যোৱাৰ পিছতেই এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
অৰ্থাৎ শ্যামকানু মহন্ত যিজনৰ বিৰুদ্ধে ৰাইজৰ এই মুহূৰ্তত আটাইতকৈ বেছি ক্ষোভ আছে তেওঁ ইটোৰ পিছত সিটো স্পষ্টীকৰণো দি আছে তেওঁ গ্ৰেপ্তাৰ হোৱাটো প্ৰায় নিশ্চিত বুলি আমি ক'ব পাৰোঁ আমি অপেক্ষা কৰিব লাগিব কিন্তু এই মুহূৰ্তত যিকেইটা তথ্য পাইছে সেইকেইটা পুনৰবাৰ আমি জনাই দিছোঁ জুবিনৰ ডেথ চাৰ্টিফিকেট প্ৰেৰণ কৰিছে ছিংগাপুৰত থকা ৰাষ্ট্ৰদূতে ডেথ চাৰ্টিফিকেটৰ মৃত্যুৰ কাৰণ পানীত ডুবাৰ বাবেই বুলি উল্লেখ কৰা হৈছে এই ডেথ চাৰ্টিফিকেটসমূহ CIDক প্ৰদান কৰা হৈছে অৱশ্যে পোষ্টমৰ্টেম ৰিপৰ্টতহে প্ৰকাশ পাব প্ৰকৃত কাৰণ বুলি CMে কৈছে আৰু এইটো কথা আমি সকলোৱে জানো শ্যামকানু মহন্ত সিদ্ধাৰ্থৰ বিৰুদ্ধে এই পৰ্যন্ত 54খন এজাহাৰ অসমৰ বিভিন্ন প্ৰান্তত দিয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনা তদন্ত কৰি বৰ্তমান ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি ছিংগাপুৰলৈ কোনোবাই লৈ গৈছিল নেকি সেই দিশটো অসম আৰক্ষীয়ে তদন্ত কৰি আছে আৰু সবিশেষ তথ্য হিমন্ত বিশ্ব শৰ্মাই জনাইছে আৰু সেই ডেথ চাৰ্টিফিকেটখন আমি এই মুহূৰ্তত জনাইছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ এই মুহূৰ্তত ৰাজহুৱা হৈছে প্ৰাৰম্ভিক যিটো কাৰণ সেয়া ৰাজহুৱা হৈছে জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হোৱাটো নিশ্চিত হৈছে কিন্তু পানীত বিভিন্নজনে সেই মুহূৰ্তত সাঁতুৰি আছিল আমি দেখিছোঁ ভিডিঅ'টোত তেন্তে জুবিন গাৰ্গৰ কিয় মৃত্যু হ'ল বাকী সকলো সাঁতুৰি আছিলে সেই দিশটো পোষ্টমৰ্টেমত ওলাব জুবিন গাৰ্গৰ লগত এনে নঘটিবলগীয়া কিবা ঘটনা সংঘটিত হৈছিল নেকি যাৰ বাবে পানীত নামি দিয়াৰ পিছত তেখেতৰ মৃত্যু সাৱটি ল'লে জুবিন গাৰ্গৰ শৰীৰটোৰ ওপৰত অত্যাধিক অত্যাচাৰ কৰা হৈছিল নেকি আগদিনা সেইবোৰ তথ্যও প্ৰকাশ পাব আৰু যদি কিবা অঘটন সংঘটিত হৈছিল যদি ষড়যন্ত্ৰ আছিল কাৰ ষড়যন্ত্ৰ কি হৈছিলে তাৰ একজেক্ট ৰিপৰ্ট পোষ্টমৰ্টেম ৰিপৰ্টত আমি পাম আমি তালৈ অপেক্ষা কৰিব লাগিব এখন বিদেশী ৰাষ্ট্ৰত এই ঘটনা সংঘটিত হৈছে হয়তো ভাৰতত হোৱা হ'লে আমি ইমান দিনে গম পালোঁহেঁতেন ইমান সময়ে যিটো এখন বিদেশী ৰাষ্ট্ৰত হৈছে ছিংগাপুৰ কৰ্তৃপক্ষৰ ওপৰত আমাৰ বিশ্বাস আছে এই তদন্ত নিৰপেক্ষ হৈছে আৰু পোষ্টমৰ্টেম ৰিপৰ্ট অধীৰ আগ্ৰহে আমি এই মুহূৰ্তত ৰৈ আছোঁ